নগাঁও জিলাৰ কঠিয়াতলী ৰাঙলুত আজি অসমৰ প্ৰথমটো এক্ৰেডিটেড ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ আৰু এক্ৰেডিটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক আমি শুভ উদ্বোধন কৰিছোঁ। ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰে পৰা আমাৰ যুৱক যুৱতীসকলক কোনো ধৰণৰ কষ্ট নোহোৱাকৈ ড্ৰাইভিং লাইচেন্সৰ পৰা ফিটনেছলৈকে আৰু মটৰ ভেহিকুলৰ সৈতে জড়িত গোটেই ব্যৱস্থাসমূহক আমি ব্যুৰ'ক্ৰেটিক ৰেড টেপিজিমৰ পৰা আঁতৰাই এটা সমান্তৰাল ব্যৱস্থা এটা কৰিবলৈ চেষ্টা কৰিছোঁ। আজি ইয়াত ৰাঙলুত যিটো আমি চেণ্টাৰ আৰম্ভ কৰিছোঁ, ইয়াত আমাৰ যুৱক যুৱতীসকলে গাড়ী চলোৱাৰ প্ৰশিক্ষণ ল'ব পাৰিব আৰু গাড়ী চলোৱাৰ লগে লগে তেওঁলোকক অসমত গাড়ী চলাব, মেট্ৰত বম্বে দিল্লী আদিত গাড়ী চলাব পৰা আৰু প্ৰয়োজন সাপেক্ষে বিদেশতো গাড়ী চলাব পৰা তেখেতসকলক ইয়াত ট্ৰেইনিং দিব। ট্ৰেইনিং পোৱাৰ পিছত ইয়াত আৰু এটা বস্তু সমাহিত হৈ আছে, এক্ৰেডিটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক। শিকাৰ পিছত তেওঁলোকে ইয়াত এটা টেষ্ট কৰিব আৰু টেষ্টটোৰ ৰিজাল্ট ওপৰত কেমেৰা লগোৱা আছে, তলত কেমেৰা লগোৱা আছে, কোনো মানুহে নকৰে, মেচিনে পৰীক্ষা কৰিব যে ল'ৰাজনে গাড়ী চলাব জানে। এখন ফৰ্ম ওলাব আৰু ফৰ্মখন হাতত পৰাৰ লগে লগে ড্ৰাইভিং লাইচেন্সখনো পাই যাব। তেওঁ ক'তো আৰু নতুন পৰীক্ষা দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। আমি ইয়াত যদি ড্ৰাইভিং নিশিকোঁ, আন ঘৰতো যদি ড্ৰাইভিং শিকোঁ, ইয়াত আমি আহি পৰীক্ষাটো দিব পাৰিম। প্ৰশিক্ষণ শিবিৰ আৰু পৰীক্ষণ শিবিৰ, ইয়াত দুইটা ব্যৱস্থা থাকিব। অসমত আমি বিশ্বনাথ চাৰিআলি, বৰপেটা, কামৰূপ, ডিব্ৰুগড়, দক্ষিণ শালমাৰ এই জিলাকেইখনত আমি আৰম্ভ কৰিছোঁ। আমাৰ উদ্দেশ্য আছে প্ৰতিখন জিলা সদৰতে যাতে আমি এনেকুৱা এটা টেষ্টিং চেণ্টাৰ কৰিব পাৰোঁ। ইয়াৰ পিছত নিশ্চিতভাৱে আমি নিৰ্বাচনৰ পিছত আশা কৰিম যে বিধায়কসকলে তেওঁলোকৰ সমষ্টিৰ পৰা ল'ৰা ছোৱালীক ইয়াতে স্পনচৰ কৰিব আৰু আমাৰ ল'ৰা ছোৱালীয়ে ড্ৰাইভিং আৰু ছফ্ট স্কিল, যেনেকৈ ইংৰাজীত দুটা শব্দ কোৱা, এটা ব্যৱহাৰৰ যিটো হয় তাৰ বিষয়ে প্ৰশিক্ষণ আৰু ইয়াৰ পৰাই দেশ বিদেশলৈকেও আমি ড্ৰাইভাৰৰ যোগান ধৰিব পাৰিম।